Hello viewers, welcome to Food and Life Hack channel. কেক তো দিবলে এনেকৈ মই নাৰিকল ডাব নাৰিকল দুফাল কৰি ললো আৰু এতিয়া এই ডাব নাৰিকলটোৰ ওপৰত যেটো দেখা পাইছে এনেকা বাকলি আছে নহয় কলা কলা সেই কলা কলা বাকলিখিনি মই কটাৰীৰে কাটি কাটি প্ৰথমতে উলিয়াই দিম এনেকৈ মই কাটি কাটি গুটি ডাব নাৰিকলৰ পৰা বাকলিখিনি প্ৰথমতে কাটি লম তাৰ পিছতে এইখিনি সৰু সৰুকৈ টুকুৰা কৰি লম আৰু মিক্সাৰ গ্ৰাইণ্ডাৰত মই এইখিনি পিছি পাউডাৰৰ নিচিনা কৰি লম নাৰিকলৰ গুৰি কৰি লম নাৰিকলখিনি খুব এটা ভাল লাগে টেষ্টটো খুব ভাল হয় নাৰিকল দিলে আপোনালোকে ডাব নাৰিকলৰ ঠাইত কেঁচা নাৰিকল দিব পাৰে কিন্তু ডাব নাৰিকল দিলে ইয়াৰ টেষ্টটো বেছি ভাল হয় সেইকাৰণে মই ডাব নাৰিকল দিছো আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেন্তে লাইক এটা কৰি দিব ভিডিঅ'টোত আৰু যিসকলে বৰ্তমানলৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনখিনি আপোনালোকে পাই থাকে মোৰ চেনেলত আপোনালোকে সকলো ধৰণৰ ভিডিঅ' ভেজ নন ভেজ চাইনিজ ইণ্ডিয়ান সকলো ধৰণৰ ৰেচিপি সমূহ দেখা পাব পোৱাৰ লগতে ইয়াত কিছুমান সৰু সৰু বিউটি টিপছো দিয়া হয় সেইখিনিও আপোনালোকে দেখা পাই থাকিব আৰু যদিহে ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলি মেম্বাৰ্ছৰ লগত মোৰ ভিডিঅ' আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকো এই ভিডিঅ'সমূহ দেখাৰ সুবিধা পায় এয়া মই এনেকৈ যেটো নাৰিকলৰ এফাল আছিলে এটা ফাল সেইখিনি মই গুচাই ললো আৰু বাকি ইফালো মই এনেকৈ বাকলি গুচাই সৰু সৰুকৈ কাটি পিছি লম নাৰিকলৰ বাকলিখিনি মই গুচাই ললো ইমান ধুনীয়াকৈ পৰিষ্কাৰকৈ গুচাই লৈছো এতিয়া এখিনি মই এনেকৈ সৰু সৰুকৈ কাটি লম আৰু এখিনি মই একদম সামান্য লো ফ্লেমত একদম সামান্যকৈ ভাজি লম লো ফ্লেমত খুব বেছি মই 3 পৰা 4 মিনিট এখিনি ভাজি লম ভাজি ললে আমাৰ নাৰিকলটো সোনকালে বেয়া হৈ নাযায় কেতিয়াবা কি হয় দেখা যায় যে নাৰিকল দিয়া যি কেক আছে সেই কেকবিলাক বনালে বহু সোনকালে ভেঁকুৰ উঠি যায় নাৰিকলৰ কাৰণে সেইকাৰণে নাৰিকলটো যদি আমি অকমান ভাজি পিনে দিও তেতিয়া হলে সেই ভেঁকুৰ উঠাৰ সমস্যাটো নাথাকে সেইকাৰণে মই এখিনি সৰু সৰুকৈ এনেকৈ কাটি লৈছো এতিয়া 3 পৰা 4 মিনিট মই একদম লো ফ্লেমত এখিনি ভাজি লম সামান্য আৰু তাৰ পিছত এখিনি মই গুৰি কৰি পাউডাৰৰ নিচিনাকৈ বনাই লম কেকটো বনাবলৈ এয়া মই সুজি লৈছো আৰু সুজিখিনি কিছু ডাঠ হৈ আছে গোটা হৈ আছে এখিনি মই অকমান পিছি লম মিহি কৰি লম আৰু লগতে মোক লাগিব এয়া চেনিখিনিও মই অকমান পিছি ললো আৰু পাউডাৰৰ নিচিনা কৰি ললো হক তেন্তে আমি নেক্সট ষ্টেপটোলৈ আগবাঢ়ো মই একেবাৰে আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম তো প্ৰথমতে মই এখিনি যিখিনি সুজি আছিল সেই সুজিখিনি মই আকৌবাৰ গুৰি কৰি লম অকমান মই এবাৰ পিছি ললো আকৌবাৰ আৰু এখিনি দেখা পাইছে এখিনি হৈছে ইলাচি গুৰি এই ইলাচি গুটি এখিনি মই ইয়াতে দি পিনে একেলগে গুৰি কৰি লম এটো মই ফ্লেভাৰৰ কাৰণে দিছো
ইলাচিটো দিলে ইয়াৰ ফ্লেভাৰটো আৰু গোন্ধটো খুব ভাল লাগিব এইখিনিও মই ইয়াতে দি দিম এতিয়া ইয়াত প্ৰথমতে মই চেনি দিম চেনি মই গুড়ি কৰি লৈছিলোঁ গুড়ি কৰি লোৱা চেনিখিনি দি দিছোঁ ইয়াত মই 2 টেবুলস্পুন অলৰেডি দিলোঁ মই 3 টেবুলস্পুন দিছোঁ আৰু বেছি দিয়া নাই কাৰণ নাৰিকলটোতো অকণমান মিঠা থাকিব সেইকাৰণে মই দিয়া নাইকে গোটেই বেছিকৈ চেনি দিয়া নাই এতিয়া মই যে নাৰিকলৰ গুড়ি কৰি লৈছিলোঁ সেই গুড়িখিনি ইয়াত দি দিছোঁ এই শুকান বস্তুখিনি একেলগে প্ৰথমতে এবাৰ মিক্স কৰি ল'ম তাৰপিছত আমি আমাৰ নেক্সট ষ্টেপলৈ যাম গোটেইখিনি মই দি ল'লোঁ এইখিনি প্ৰথমতে এবাৰ মই মিক্সিত আকৌ এবাৰ গুড়ি কৰি ল'ম মিক্স কৰি ল'ম বস্তুখিনি গোটেইখিনি এবাৰ ভালকৈ মিক্স কৰি গ্ৰাইণ্ড কৰি ল'লোঁ এইখিনি ইয়াতে এতিয়া মই বাকী যিখিনি ইনগ্ৰেডিয়েণ্টছ আছে সেইখিনি এটা এটাকৈ দি যাম প্ৰথমতে তেল দি ল'ম ৰিফাইন অইল ইয়াত মই এড কৰিম ইয়াত মই হাফ কাপতকৈ অকণমান কম ৰিফাইন অইল ইউজ কৰিছোঁ আৰু ডাঙৰ চামুচেৰে প্ৰায় 1 টেবুলস্পুন বাটাৰ দিছোঁ প্ৰথমতে এইখিনি এবাৰ ভাল ধৰণে মিক্স কৰি লওঁ এইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ এতিয়া মই বাকী ইনগ্ৰেডিয়েণ্টছবিলাক আৰু দিম ইয়াত এতিয়া মই প্ৰথমতে হাফ টিস্পুন বেকিং পাউডাৰ এড কৰিছোঁ আৰু সামান্য বেকিং সোডা এড কৰিছোঁ প্ৰায় 1/4 টিস্পুন বেকিং সোডা এইখিনি এবাৰ ভাল ধৰণে প্ৰথমতে মিক্স কৰি ল'ম এইখিনি মই এবাৰ মিক্স কৰি ল'লোঁ ইয়াতে এতিয়া মই গাখীৰ লৈছোঁ গাখীৰ মই ইয়াত দি যাম অলপ অলপকৈ দি এইটো এটা পেষ্টৰ নিচিনা মই বনাই ল'ম মই এনেকৈ এতিয়া মিক্স কৰি লৈছোঁ তাৰপিছত ভাল ধৰণে মই গ্ৰাইণ্ড কৰি ল'ম এইখিনি মিক্স কৰি ল'লোঁ এইখিনি প্ৰথমতে অকণমান গ্ৰাইণ্ড কৰি লওঁ মোৰ প্ৰয়োজন হ'লে মই আৰু অলপ গাখীৰ দিম ইয়াতে এয়া মই এবাৰ এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ দেখা পাইছে মোক আৰু অলপ ইয়াতে এতিয়া গাখীৰ দিব লাগিব চুজি তেনো অকণমান পানীয়ে হওক বা গাখীৰে হওক বেছিকৈ লাগে তেতিয়াহে মানে আমাৰ যেটো কনসিস্টেন্সিটো প্ৰয়োজন কেকটো বনাবলৈ হে তেতিয়াহে বেছি ভাল হয় মই আকৌ এবাৰ এইখিনি এতিয়া পিছি লম এইখিনি মই যেটো কনসিস্টেন্সি বিচাৰিছিলোঁ তেনেকুৱা হৈ গ'ল দেখা পাইছে এইখিনিত মই প্ৰায় 200 ml গাখীৰ দিলোঁ এতিয়া এনেকুৱা এটা কনসিস্টেন্সি মই পাইছোঁ এতিয়া এইখিনি মই মোৰ কেক টিনটো তুলিয়াই ল'ম
কেক বনোৱা টিনটোত আৰু বাকিখিনি কি কৰিম কেনেকৈ বেক কৰিম আপোনালোকক দেখুৱাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে সম্পূৰ্ণকৈ চাই থাকক এইটো মই ধুনীয়াকৈ কেক টিনটোত উলিয়াই ল'লোঁ বেটাৰখিনি আৰু এইটো এতিয়া মই ভালকৈ এনেকৈ অকণমান লৰাই দিম ভালকৈ অকণমান জোকাৰি দিম যাতে গোটেই বেটাৰটো কেক টিনটোত সেট হৈ যাওক আৰু এয়া মই কিচমিচ লৈছোঁ এনেকৈ অকণমানকৈ কিচমিচ ওপৰত গাৰ্নিছ কৰি দিম আৰু অকণমান সুমুৱাই দিছোঁ আপোনালোকৰ যেনেকুৱা ধৰণৰ ড্ৰাই ফ্ৰুটছ পছন্দ হয় তেনেকুৱা আপোনালোকে ইয়াত দিব পাৰিব কিচমিচ চেৰি তেনেকৈ যি আপোনালোকৰ পছন্দ হয় পছন্দ অনুসাৰে ধুনীয়াকৈ ইয়াত ড্ৰাই ফ্ৰুটছবিলাক এড কৰিব পাৰিব আৰু এই কেকটো খাবলৈ খুব সোৱাদ লগা হয় যিকোনো ধৰণৰ পূজা পাৰ্বণ বা নিৰামিষ যিসকলে খায় তেওঁলোকে এনেকৈ বনাই খাব পাৰিব খুব সোৱাদ লগা হয় আপোনালোকেও এবাৰ ঘৰত এনেকৈ বনাই ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব খুব এটা সহজ ৰেচিপি আৰু ইয়াত ইনগ্ৰেডিয়েণ্টছো বহুত কম লাগে কিন্তু খাবলৈ বিৰাটেই সোৱাদ লগা হয় এইটো মোক কেকৰ বেটাৰটো একেবাৰে ৰেডি হৈ গ'ল আৰু এতিয়া মই এইটো প্ৰেছাৰ কুকাৰত বেক কৰিম আৰু প্ৰেছাৰ কুকাৰত বেক কৰিবলৈ এয়া দেখা পাইছে মই কুকাৰটো 5 মিনিটছ প্ৰি হিট কৰি ল'লোঁ আৰু তলত মই এনেকৈ নিমখ দিছোঁ এই নিমখখিনি মই কেক বনাওঁতে সদায় ব্যৱহাৰ কৰোঁ সেইকাৰণে এই নিমখখিনিৰ কালাৰটো অকণমান চেঞ্জ হৈ গৈছে দেখা পাইছে আৰু এতিয়া মই লাহেকৈ মই যে কেকৰ বেটাৰটো বনাই থৈছিলোঁ সেইটো ইয়াত ভৰাই দিম খুব সাৱধানে ভিতৰত ভৰাব লাগিব কাৰণ কুকাৰটো যথেষ্ট গৰম হৈ আছে এতিয়া এই কেকটো মই প্ৰথমে 5 মিনিটছ একদম হাই ফ্লেমতে বেক কৰিম তাৰপিছত 40 to 45 মিনিটছ একেবাৰে ল' ফ্লেমত বেক কৰিম আৰু মাজতে যদি মোৰ প্ৰয়োজন হয় এবাৰ কুকাৰৰ ঢাকনাখন খুলি মই চেক কৰি চাম কিমান সিজিছে বা কিমান বেক হৈছে আৰু এয়া দেখা পাইছে মোৰ কেকটো আফটাৰ 45 মিনিটছৰ পিছত যেতিয়া ঠাণ্ডা হ'ল মই উলিয়াই আনিলোঁ আৰু কিমান ড্ৰাই হৈছে ওপৰতো দেখা পাইছে এয়া মই এখন প্লেটত কেকটো উলিয়াই ল'লোঁ আৰু এতিয়া মই এইটো কাটি চাওঁ একদম ড্ৰাই হৈছে বেছি চিপচিপিয়া হোৱা নাই একেবাৰে অইলি হোৱা নাই এইটো মই কাটি লৈছোঁ ভিতৰটো ধুনীয়াকৈ বেক হৈছে একেবাৰে ধুনীয়াকৈ চাৰিওফালৰ পৰা সিজি গৈছে এয়া কেকটো চাওক কিমান ধুনীয়াকৈ সিজিছে আৰু কিমান স্পঞ্জি হৈছে কোমল হৈছে দেখা পাইছে আৰু ইয়াৰ যি ওপৰৰ যিটো লেয়াৰ আছিলে লেয়াৰটো খুব ধুনীয়াকৈ সিজিছে আৰু একেবাৰে ড্ৰাই হৈছে কোনো ধৰণৰ অইলি হৈ থকা নাই তেন্তে আজিৰ এই নিৰামিষ কেকৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু লগতে যদিহে আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ